নমস্কাৰ বন্ধু বান্ধৱীসকল, পৰমানন্দ গগৈ ইউটিউব চেনেললৈ প্ৰথমতে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ঘৰুৱা কাম বন খেতি বাতিকে আদি কৰি সমাজৰ বিভিন্ন দিশৰ গঠনমূলক ভিডিঅ'সমূহ লৈ আপোনালোকৰ ওচৰলৈ নিতৌ আহি থাকিবৰ কাৰণে অনুগ্ৰহ কৰি মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তাৰ আশাৰে বলকচোন আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইফালে এতিয়া মানুহজনে এতিয়া ৰাতিপুৱা উঠি পিনি এইবিলাক এতিয়া চৰাইবিলাকক এয়া চাউল পাত দি ল'লে। এইবিলাক আমাৰ এই পোৱালিবিলাক বেছি ডাঙৰ নাই চৰাই, মানে গাইকেইজনীহে আছে দুজনীমান, আৰু এইফালে পোৱালিবিলাক। আৰু এইফালে এজন এতিয়া সেয়া চাউল দি আছে। হ'লে নেকি? আৰু এইফালে এই ডাঙৰবিলাক মানে বেছি দিয়া হ'ল আৰু পইচাৰ প্ৰয়োজন হ'ল, আৰু সেইকাৰণে এতিয়া এই সৰুবিলাক আছে আৰু। এইবিলাক উঠাই দিছে নেকি? এইবিলাক উঠাই দিছোঁ, কেলে? মানে এইখিনি মানে পানৰ ব্যৱস্থা কৰিব লাগিব। কুকুৰাকেইটাক দানা পানী দিলোঁ, চাউল তাউল অলপ ছটিয়াই ল'লোঁ। তাৰপিছত বাৰীত ইফালে সিফালে কৰোঁতে এইফালৰ পৰা পালেহি দীঘল ঠেঙীয়া, এই ওপৰ ফালৰ পৰা দীঘল ঠেংকেইটা জপংকৈ পৰিলে। তাৰপিছত বোলো কি কৰিম, তাৰপিছত আৰু চাহকণ খাই পেলাই দেখিছেনে এইজোপা কি গছ দেখিছেনে বাৰু? এইজোপা কেচেলু গছ। এইজোপা 2 বছৰ হৈছে কেচেলু ৰোৱা। গতিকে মই আপোনালোকৰ আগৰ ভিডিঅ'ত আপোনালোকক কৈছিলোঁ যে কেচেলু গছ যেতিয়া মই ৰোৱাৰ পিছত মানে 2 বছৰ 3 বছৰ পাছৰ পৰা পাণ লগাই দিম। গতিকে কেচেলুজোপা ডাঙৰ হৈছে। কেচেলু পাতটো কি কৰে আপোনালোকে জানে, এৰী পলু পুহিব লাগিব। এয়া কেচেলু পাত প্ৰায় মানে ঢাপে কেচেলু ৰোৱা আছে। এইবিলাক সময়ত মানে এইবিলাক এৰী পলু পুহিম। তাৰপিছত এতিয়া এইখিনি ইয়াত পাণ লগাই দিম। কেচেলু গছত মানে বৰ সুন্দৰকৈ পাণ উঠে দেই। ইয়াত লগাই দিম। এইবিলাক জেগা হেৰি কৰিছোঁ, এইবিলাক কলমহা দেখিছেনে? এইবোৰ এই কলমহা, এইখিনি কলগছ আছিলে, কলগছবোৰ ইফালে ঠেলি দিছোঁ। ঠেলি মানে আকৌ গজালি মেলি যাব যে ডিষ্টাৰ্ব দিবতো, সেইকাৰণে কলৰ মানে আলুবিলাক এনেকৈ কাটি উলিয়াই দি আছোঁ। এইবোৰ এনেকৈ কলৰ এইবোৰ গোটেইজোপা উঠাই পেলাব নেকি? উঠাই দি আছোঁ, মানে এইখিনিকে এইবোৰ আঁতৰাই দিম আৰু যাতে এইখিনি পাণ ৰুলে যাতে ডিষ্টাৰ্ব কৰিব নোৱাৰে। তাৰপিছত এইটো জেগাটো ধুনীয়াকৈ বনাই আৰু এনেকৈ এইজোপাত মানে পাণ উঠাম, ধুনীয়াকৈ পাণ উঠাম। এইপিনে পাণো ছিঙি থাকিব পাৰিম, এইপিনে কেচেলু পাত এৰী পলু পুহিব পাৰিম। আৰু এইফালেও আছে কেচেলু পুলি। এতিয়া সেই কেচেলু পুলি এইটো চফা কৰি দিয়েগৈ নেকি? এইটো দেখিছে নাই? এইটোত আকৌ পুলি উঠিছে, এয়া দেখিছেনে? এইটো যোৱা বছৰ ৰোৱা নে? খুটাত পাণ লগাই থৈছোঁ। এয়া খুটাত পাণ লগাই থৈছোঁ। তাৰপিছত এয়া কেচেলু উঠাই আছোঁ আস্তে আস্তে। এইটো যোৱা বছৰ মানে 2 বছৰ হোৱা নাই সম্পূৰ্ণ। আগতে অলপ হেৰি কৰিছিলে, ছাগলী এইখিনি গৰুৱে খাই দিলে এইখিনিতে। তাৰপিছত এতিয়া 2 বছৰ সম্পূৰ্ণ হোৱা নাই, এইটো উঠি আছে আৰু। তাৰপিছত অহা বছৰলৈ এইটো পাণ লগাব পাৰিম, অহা বছৰলৈ। গতিকে তেনেকৈ মানে আৰু লগাই যাম। মানে কেচেলু এইপিনে কেচেলু পাতটো এৰী পলু পুহিম আৰু এইপিনে পাণো লগাই যাম। মানে দুটা মানে কাম কৰিব। এইবছৰ পাণ ৰুবলৈ নহ'ব চাগে, মানে গছজোপা সৰু যে। অহা বছৰ বহাগত আৰামত পাণ ৰুব পাৰিম। সেইজোপা নিচিনা হৈ যাব। সেইজোপা যে দেখুৱাইছিলোঁ, প্ৰথমতে দেখুওৱা জোপা সমান হৈ যাব এজোপা। অহা বছৰ বহাগ জেঠত আহাৰত পাণ লগাব পাৰিম আৰামত। তেনেকৈ আৰু প্ৰয়োজন হ'লে এইজোপা পাণো এইফালে বগুৱাই দিব পাৰিম। এইজোপা নবগুৱালোঁ, ইয়াত বাৰু নতুনকৈ লগাম এক্সট্ৰাকৈ।